স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ জীৱন যাত্ৰাৰ এই ভিডিঅ'ত আপোনালোকক এক গুৱাহাটীৰ মাজমজিয়াত বহুত ধুনীয়া এটা পাৰ্কৰ আমি ফুৰাবলৈ লৈ গৈ আছোঁ। এই পাৰ্কটো হৈছে গুৱাহাটীৰ মাজতে হেংৰাবাৰীত স্থিত আছে। ডিচি কোৰ্টৰ ওচৰত এই পাৰ্কটো তাৰ কাষতে আছে। ইয়াত আপুনি আহিব পাৰে। ইয়াত টিকেটটো হৈছে 30 টকাকৈ। এই পাৰ্কত আপুনি যেতিয়া সোমাব এই ধুনীয়া পৰিৱেশটো আপুনি দেখা পাব। ইয়াত বহুত প্ৰতিমা লগোৱা আছে। সাংস্কৃতিক বেশভূষা আপুনি চাবলৈ পাব। এইটো চোৱাৰ পিছত এইটো এণ্ট্ৰি হ'ল আপোনাৰ। এই এণ্ট্ৰিৰ পৰা আপুনি যেতিয়া এনেকৈ যাব, বহুত ধুনীয়া ৰাস্তাও বনোৱা আছে। এই ৰাস্তাটো টাইলছ লগোৱা আছে। এনেকুৱাও নহয় যে পানী পৰি থাকিলে গ্ৰিপ নলয়, গ্ৰিপো ল'ব। একদম এণ্টি স্কেট টাইলছ লগোৱা আছে। চাইডে চাইডে ড্ৰেইনেজৰ ছিষ্টেমো আছে আৰু ধুনীয়া পৰিৱেশ। একদম চাৰিওফালে একদম সেউজীয়া গ্ৰাছ ঘাঁহ লগোৱা আছে, য'ত আপুনি বহি অলপ ঠাণ্ডা বতাহ খাব পাৰে গুৱাহাটীৰ মাজত। এই গৰমৰ দিনততো ইয়াত আহিলে আপুনি যি শান্তি পাব ন। ইয়াত ফাউণ্টেইন লগোৱা আছে চব। এই ফাউণ্টেইনটো বৰ্তমান বন্ধ হৈ আছে। এইটো চাগে ৰাতি চলাই নেকি। এইটো ফাউণ্টেইন হয়। সেইফালেদিও আপুনি যাব পাৰে। যোৱা ৰাস্তা বহুত আছে। ইয়াত আপুনি বহিব পাৰে। চিটিং এৰেঞ্জমেণ্টটোও বহুত ধুনীয়া। ফটো তোলাৰ কাৰণে বহুত বঢ়িয়া জেগা। আপোনালোকে আহক, ফটো তোলক, ধুনীয়া আহিব। আৰু গছ গছনিও বহুত ডাঙৰ ডাঙৰ আছে, ছায়া আছে। আৰামছে এই গৰমত আপুনি বহি অলপ জিৰাব পাৰিব। মই লাহে লাহে গোটেই পাৰ্কটো আপোনালোকক দেখাই আছোঁ, আপুনি চাই থাকক। এই জেগাটো হ'ল কেণ্টিন। মানে ওপৰতো এইটো ছাদ হয়, ঠিক আছে। কেণ্টিনত যাবৰ কাৰণে ইয়াৰ চাইডে চাইডে যে চিৰি দেখা পাইছে, এনেকৈ গৈ আগৰ পৰা লেফ্ট ছাইড টাৰ্ণ লৈ পেলাই ইয়াত আপুনি কেণ্টিন পাই যাব। ইয়াত খোৱা ব্যৱস্থা আছে। সেইটো আপুনি পে' কৰিব লাগিব, এক্সট্ৰা পে' কৰিব লাগিব।
হেংৰাবাৰীৰ মাজতে ইমান ধুনীয়া পাৰ্ক এটা বনাই দিছে আমাৰ গভৰ্ণমেণ্টে। আহিব লাগে, মানে সৰু সৰু ল'ৰা ছোৱালী লৈ আহিলেতো আৰু ভাল, সিহঁতক খেলিবৰ কাৰণে যথেষ্ট জেগা আছে। সেইটো চাওক, ইয়াত বহিব পাৰে, চিটিঙে বা থিয় হৈ অলপ দেৰি বতাহ খাব পাৰে। এইটো ভিতৰৰ ফালৰ পৰা যে ফ্ৰণ্টৰ লুকছটো, ইয়াত আমি এইফাল দি আহিলোঁ ন, এই জেগাটোতে। এতিয়া যেতিয়া সোমাব, এই ধুনীয়া বস্তু হৈছে। এইটো কিহৰ হয় আপোনালোকে কমেণ্টত জনাওক। এইটো চাই আপুনি কি বুজিছে? এইটো এণ্ট্ৰি হ'ল। এণ্ট্ৰি মানে কি আৰু, ইয়াত প্লেটফৰ্ম এটা বনোৱা আছে য'ত আপুনি বহিব পাৰে, বা ধুনীয়া গছ এটা আছে মাজতে চেণ্টাৰত, আৰু চাৰিওফালে বহা জেগা আছে, বহিব পাৰে, ফুৰিব পাৰে অলপ। বা কিছুমান আমাৰ ইউথ আছে, তেওঁলোকে যদি অলপমান আহি ইয়াত খোলা জেগাত, একদম শান্তি জেগাত যদি তেওঁলোকে নিজৰ অলপমান ডান্স প্ৰেক্টিছ কৰিব বিচাৰে, কি ধুনীয়া পৰিৱেশ আপোনালোকক মই অলপ দূৰৰ পৰা দেখাই দিওঁ ৰ'ব। এইটোতো এইফালৰ এণ্ট্ৰি হ'ল। এই এণ্ট্ৰিটোতো ধুনীয়া, এইটো বনাই দিছে, উডেন হয়, ওপৰত লোহা আছে, ফ্ৰেমিং কৰা আছে। আৰু ইয়াত এনেকুৱা নহয় যে ছিকিউৰিটি লেপছৰ কোনো হেৰি আছে, চাৰিওফালে আপুনি ছিকিউৰিটি দেখা পাব। এইটো হৈছে আপোনাৰ, মই যে দেখাই দিম বুলি ক'লোঁ, এইটো হৈছে ৰেম্প আছে। ৰেম্প মানে ষ্টেজ বুলি নকওঁ, এইটো এটা প্লেটফৰ্ম হৈ গ'ল। ইয়াত আপোনালোকে আহি বাচ্চাবোৰ ইয়াতে খেলিবও পাৰে। এইটো তাৰপিছত ভিতৰলৈকে অলপ যাওঁ আমি। ধুনীয়া গছ গছনি লগোৱা আছে একদম, মানে ইমান গ্ৰীনেৰী আছে না, চকু কি আৰাম পাইছে ইয়াৰ ভিতৰত আহিলে। কমেণ্টত নজনালে যে আপোনালোকে, কি হয় কওক, নাই ভাবিবই পৰা নাই? ভাবা নাই, ঠিক আছে, মই দেখাই দিছোঁ কি হয়। এইটো যোগ কৰাৰ আসনত এইটো পজিশ্যনটো ব্যৱহাৰ হয়। এই যোগ আসনত এই পজিশ্যনটো ব্যৱহাৰ কৰে, তাৰে মানে তাত দিয়া আছে। এইটো ধুনীয়া প্ৰতিমা তাত বনোৱা আছে। ইয়াত আহি ইয়াৰ লগত এটা চেলফিও তুলিব পাৰে আমাৰ যোগ বাবা। ঠিক আছে, ইয়াৰ পৰা আপুনি বহুত ফালে যাব পাৰে। ইয়াৰফালেদি এইফালেও ৰাস্তা আছে, এইপিনেও ৰাস্তা আছে। এইটো অলপমান হাই প্লেটফৰ্ম আছে, তাতেও যাব পাৰিব। এইটো বা কি আছে এইফালে চাওঁ, এইটো অলপ বেলেগ দেখাত লাগিছে। এইফালেদি আহি এনেকৈ আহি, বাহ, মানে বস্তু নাচাই কি কি মজাকৈ টায়াৰেদি বনোৱা এটা চিট। চাওকচোন, ঘৰত বনাব লাগিব দেই এইটো। কোনে কোনে বনাব পাৰিব এইটো অলপ কমেণ্ট ছেকশ্যনত জনাওকচোন। কোনে বিচাৰিছে যে তেওঁৰ ঘৰত এইটো টায়াৰৰ এনেকুৱা এটা বাহিৰত চিট হ'ব লাগে, বহি কি আৰাম লাগিব। চাৰিওফালে ইয়াতে গেডাৰিঙৰ বঢ়িয়া কনচেপ্ট। সেনেকৈ ওলাই যাব লাগিব ইয়াৰ পৰা। এতিয়া ওলাইছোঁ, এই জেগাটো চাওক, এটা ৰক ক্লাইম্বিঙৰ এটা প্ৰেক্টিছ কৰিব পাৰি ইয়াতে। সৰু সৰু বাচ্চাবোৰ, কণমানি শিশু যে আছে আমাৰ, তেওঁলোকে ইয়াত ক্লাইম্বিঙৰ প্ৰেক্টিছ কৰিব পাৰে। কিন্তু পেৰেণ্টছ লৈ নিজে অকলে ট্ৰাই কৰিব নালাগে। এতিয়া আমি লাহে লাহে অলপ আগবাঢ়িছোঁ, এই জেগাখিনি দেখাব বিচাৰিছোঁ। সেইটো ওপৰত ৰেম্প হয়, তাতে আপুনি থিয় হয় অলপ পাৰ্কটোৰ পিক দৃশ্যটো ল'ব পাৰে। এইটো ধুনীয়া গছ এটা লগাই দিছে ইয়াত।
এইটো যোনে যোনে ফাৰ্মিং কৰে ন, নাৰ্চাৰী, তেওঁলোকে এইবোৰ বনাব জানে। কিন্তু ইমান ধুনীয়া ধুনীয়া বনাই দিয়ে। ইয়াত আপুনি চাওক, চাৰিওফালে আপুনি গ্ৰীনেৰীয়ে পাব। আৰু সেইটো চাইছে ন, সেই জেগাটো স্কেটিঙৰ হয়। তাত আপুনি স্কেটিং কৰিব পাৰে। স্কেটিংটো তেওঁলোকে প্ৰভাইড কৰে নে নকৰে সেইটো ক'ব নোৱাৰোঁ, কিন্তু ৰেম্প দিয়া আছে। আপুনি স্কেটিং কৰিব খুজিলে কৰিব পাৰিব। কি তললৈ লৈ যাওঁ নেকি? সেই জেগাটো আছে না, দেখাই দিওঁ ব'লক। তললৈও লৈ যাওঁ, ইমান ওপৰলৈ আহিলোঁ যদি। 1 মিনিট অলপ চিৰি দি ওপৰৰ পৰা চাই লওঁ না। এই যে ৰেম্পটোৰ ওপৰৰ যে পিক ভিউটো দেখাব খুজিছিলোঁ, তাতে যাবৰ কাৰণে এইটো চিৰি হ'ল। চিৰি বগাওঁতে ফেফাই যাব। কি ধুনীয়া ভিউ দেখা, মই দেখাই আছোঁ। ইমান ধুনীয়া লাগিছে ন জেগাখিনি, বহুত ধুনীয়া। এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি জীৱন যাত্ৰা পেজটো আপুনি ফ'ল' কৰা নাই বা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি লওক। সেনেকৈ আমি বহুত ধুনীয়া ধুনীয়া জেগা আপোনালোকক দেখাম। ইয়াৰ পৰা আপুনি ওপৰত গ'লেও সেই প্লেটফৰ্মে পাব, বহা জেগা পাব, আৰু তাৰ পৰা এই ভিউটোৱে পাব। তো তাত আমি নাযাওঁ। আৰু কেইজনমান বহি আছে, ডিষ্টাৰ্ব কৰিব ভাল নালাগে, হয় না? কাৰণ ভিডিঅ'টো হেৰি ল'ব নোৱাৰি ন। মোৰ ভইচটো অলপমান কপি আছে, কাৰণ মই ৱাক কৰি আছোঁ। পিছে এইফালেদি নামি যাব পাৰি। আমি নামি যাওঁ গাঁৱত। মোৰ লগে লগে আপোনালোকেও ঘূৰক, তাৰপিছতহে আপোনালোকে নিজৰ ফেমিলি লৈ আহিব পাৰিব। আৰু জেগাখিনি চাই লওক আগতে, কি পাব ইয়াত, কি নাপায়, চবখিনি চাওঁ। মই ফাৰ্ষ্ট টাইম আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। ইয়াত আছিলোঁ আমি, চাইছে না? ইয়াৰ পৰা আমি নামি আহিছোঁ। এতিয়া আমাৰ যে আপোনাৰ লগত আপোনাৰ বেবী লৈ আহিব, তেওঁলোকক খেলাৰ কাৰণে ইয়াত এটা সুন্দৰ জেগা বনোৱা আছে। এইটো ঘূৰাব পাৰি। জিৰাফো আছে, অৰিজিনেল নহয় দে, অৰিজিনেল ভাবি নল'ব যে এই জিৰাফ আছে তাতে চাব যাওঁ মই। অৰিজিনেল নাই, ঠিক আছে? এতিয়া নামি আহিছোঁ, চাওঁ ইফালে কি আছে, সেইটো ঘৰত কি আছে। তাত কেমেৰা লৈ যাব দিয়ে নিদিয়ে চাই লওঁ। যদি দিয়ে আপোনালোকক দেখাম, আৰু যদি নিদিয়ে তেনেহ'লেতো উপায় নাই, বাহিৰৰ পৰাই চাই লওক। গ্লাছৰ পূৰা পিৰামিড টাইপ বনোৱা আছে। এণ্ট্ৰিটো এইটো কৰি চাওঁ, এণ্ট্ৰি কৰি চাওঁ। যাব দিব। এটা ট্ৰেম্পলিন দেখা পালোঁ, বাহ কৰি আছোঁ। সেইটো ট্ৰেম্পলিন আছে। বৰ্তমান জীপ বন্ধ কৰি থৈ দিছে। চেছ খেলিব বিচাৰিলেও আপুনি খেলিব পাৰিব। চাওকচোন, চেছ টেবুল থোৱা আছে, চব ৰখা আছে। এটা নহয়, 2-3টা আছে। আপুনি যিমান মিউজিক খেলিব পাৰে, 3-4জন খেলিব পাৰে। আৰু ইয়াত
একদম সৰু সৰু বেবী যে তেওঁলোকৰ কাৰণে বনোৱা হৈছে। একদম খালী আছে, মানে আপোনাৰ যদি বেবী লৈ আহে ন, ইয়াত আৰামছে তেওঁলোকক খেলাব পাৰিব। আৰু মই ভাবিছিলোঁ এণ্ট্ৰি ফিজ ল'ব, নাই। এইকেইটা চাই লওঁ ৰ'ব, এই বলটো কিহৰ হয় যে বাচ্চাবোৰ দুখ পাব না। নৰম নৰম বল, এইটো বেছি নহয়, প্লাষ্টিকে হয় কিন্তু বহুত ছফ্ট, দুখ নাপায় বেবী। ঠিক আছে, সেইটো হ'ল এইটো ওপৰৰ পিৰামিডটো। এইটো ট্ৰেম্পলিনত বৰ্তমান চেইন মাৰা আছে, যাব নোৱাৰি। এফালেদি ওলাই যাব পাৰে বা আপুনি য'ৰ পৰা আহিছে এফালেদিও ওলাই যাব পাৰে। অলপমান আপোনালোকক জেগাখিনি দেখাবৰ কাৰণে এফালেদি আহি গৈছোঁ বাৰু। এনেকৈ আহি আমি এনেকৈ ঘূৰি যাওঁ। গ্লাছৰ হয় পুৰা। এইটো এই সন্মুখত যে বিল্ডিংটো চাই আছে ন, এইটো ডিচি কৰ্ট হয়। তাৰে কাষত, বেছি দূৰো নহয়, একদম মানে গুগল মেপত মাৰিব ডিচি কৰ্ট গুৱাহাটী, নিউ ডিচি কৰ্ট, আকৌ পাণবজাৰটোত গুচি নাযাব। এইটোতো বাৰু দেখালোঁ আপোনালোকক, ওপৰৰ পৰাই ভিউ ভালকৈ দেখা পাই আছে, দেখাই দিছোঁ। আৰু এইটো জেগা হ'ল আহিব পাৰে আপুনি, আহি পেলাই একবাৰ চাব। আমাৰ চেনেলটোত, আমাৰ এই পেজটোতো আমি এনেকুৱাই নতুন নতুন জেগা ভ্ৰমণৰ আপোনালোকক দৃশ্য দেখাম, য'ত আপুনি চাই পেলাই আপুনি ফুৰিব আহিব পাৰে। পেজটো ফ'ল' কৰি ৰাখি লওক, কিছুমান ভাল ভাল জেগাও দেখাম আমি, তাত আপুনি ভাল পাব জেগাবোৰ। কেতিয়াবা হয় আমি নিজে যাব নোৱাৰোঁ, চাব মন গৈছে কি বনাইছে গুৱাহাটীত, কি নতুন আছে, এই পেজটোত পাই যাব। আপুনি ফ'ল' কৰি ৰাখক। এইটো ঘূৰাই নিওঁ হ'ব, এইটো এনেকৈ বহাই খেলিব পাৰে। শ্ব'পিচ ৰখা নাই, এইটোও শ্ব'পিচ নহয় ভাই। চোৱা, মই এইটো অলপ ঘূৰাই দিওঁ, ঘূৰি যায় আমাৰ জকৰ ভাই চাইছে। ৰপ ক্লাইম্বিঙো কৰিব পাৰে, নেট বনোৱা আছে, মজবুত আছে, পৰি নাযায়। আমাৰ জিৰাফ ভাইটি, এইটো ইয়াত মই এটা টানেল দেখা পাইছিলোঁ, ৰ'ব আপোনালোকক এই টানেলটোত লৈ যাওঁ। এইটো এনেকৈ যায়, ভিউ চাইছেনে নাই, মানে মাইণ্ড ব্লয়িং ভিউ, কি ধুনীয়া পৰিৱেশ আৰু শান্তি আছে। এনেকুৱা নহয় যে বহুত ভিৰ। ছিজনত যেনেকৈ কিবা এটা অকেজন হয়, সেইবোৰত আহিলে ভিৰ পাব, কিন্তু আপুনি এই গৰমত আহিলে ভিৰ নাপায়, শান্তিত বহি থাকিব পাৰিব ক'ৰবাত, মানে ঠাণ্ডা বতাহ, গৰমো বেছি লগা নাই। আৰু গ্ৰীনেৰীৰটো ক'বই নালাগে, 99% গ্ৰীনেৰীয়ে আছে। ইয়াৰ পৰা আমি এনেকৈ ওলাই এই ক্লাইম্বিঙৰ জেগাটো যে মই দেখাইছিলোঁ ন ওপৰৰ পৰা আপোনালোকক, ইয়াত আহিব পাৰি। এতিয়া ইয়াৰ পৰা ওলাই যোৱা ৰাস্তা নাই, এই ঘাঁহে ঘাঁহে যাব পাৰি, এনেকৈ ওলাই যাওঁ। এই জেগাখিনিতো চাইছে।
নতুন এটা হেৰি আছে, প'জ আছে। এটা কি প'জ বুলি কওকচোন আপোনালোকে, কমেণ্টত জনাওক। এইটো কি প'জ? এতিয়া আমি লাহে লাহে এক্সিট কৰি আছোঁ। সিফাল দি আহিছিলোঁ, সেইফাল দিয়ে গৈ আছোঁ। এটা বস্তু চাওক, এইটো চাওক, গছৰ ওপৰত চৰাইবোৰৰ কাৰণে কি ধুনীয়া ঘৰ বনাই দিছে। খানাটো দিয়ে নে নিদিয়ে সেইটো নাজানো, ৰাতি আহি শুব পাৰে আৰু চৰাইৰ গেষ্ট হাউচ। ঠিক কৈছোঁ, চৰাইৰ গেষ্ট হাউচ হয় এইটো। এইটো কেণ্টিন, সেইটো দেখালোঁ আপোনালোকক। এইফালেদি নামি যায়, পাই যাব। কেণ্টিনৰ কাৰণে কিন্তু এক্সট্ৰা চাৰ্জেছ আছে, যি খাব তাৰ কাৰণে পে' কৰিব লাগিব। চাফ চাফাইটো বহুত ধুনীয়া আছে। এটা প্লাষ্টিক দেখা নাই কিন্তু মই দেই। এনেকুৱা ডাষ্টবিন আছে, যদি আপুনি ব্যৱহাৰ কৰে কিবা এটা বস্তু, খোৱা বস্তু, এই ডাষ্টবিনটো ট্ৰেডিশ্যনেল ডাষ্টবিন চাইছে। এই ডাষ্টবিনটো আপুনি ইউজ কৰিব পাৰে। তো আজিৰ এই ভিডিঅ'ত আমি এইখিনিতে সামৰি লওঁ। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'। থেংক ইউ।